উজনি অসমৰ পৰা যেতিয়া মিয়াকেইটাক খেদাম আমি তেওঁলোকক কেইটামান কথা মন কৰাই দিব লাগে আৰু সেই কথাকেইটা তেওঁলোকক লগত কৈ পঠাব লাগে, শিকাই পঠাব লাগে যে অনাগত যিটো ভাষাৰ অসমীয়া ভাষাৰ লোকপিয়ল আহিব, মানে ভাষা লোকপিয়ল আহিব, অসমৰ মাতৃভাষা কি, সেই ক্ষেত্ৰত মিয়াসকলক যেতিয়া আমি উজনি অসমৰ পৰা খেদাম তেতিয়া তেওঁলোকক কৈ পঠাব লাগে যেতিয়া মাতৃভাষাৰ লোকপিয়ল আহিব তেতিয়ালৈকে কিন্তু আপোনালোকে কোনো যাতে অসমীয়া ভাষা নিজৰ মাতৃভাষা বুলি পৰিচয় নিদিব, বেলেগ ভাষাক দিয়ক আপোনালোকে, আমাৰ মেটাৰ নাই, কিন্তু যেতিয়া আপোনালোকক আমি অসমৰ নহয় বুলি, অসমীয়া নহয় বুলি খেদিছো তেতিয়া কিন্তু আপোনালোকে অসমীয়া ভাষাৰ অংশীদাৰ নহয় বুলি তেওঁলোকক। আৰু দ্বিতীয় কথা হ'ল যে তেওঁলোকক এই কথাটো শিকাই পঠাব লাগে যিখিনি বড়োলেণ্ডত অৰ্থাৎ BTCত যিখিনি মানুহ বাস কৰি আছে তেওঁলোকক এই কথাটো উজনি অসমৰ পৰা খেদাওঁতে শিকাই পঠাব লাগে যে আপোনালোকে BTCত থাকি পেলাই কেতিয়াও আপোনালোকে অসম আৰু অসমীয়াৰ পক্ষত সহযোগিতা আগনহ'ব। BTCত থাকি পেলাই আপোনালোকে আছাম ডিভাইড 50-50 যি বড়োলেণ্ড দাবী কৰে সেই দাবীত সহযোগিতা আগবঢ়াওক আৰু নিজকে অসমীয়া বুলি কোনোদিন পৰিচয় নিদিব বুলি সেই কথাকেইটা শিকাই পঠাব লাগে। আজি দেখা গৈছে যে তৎসত্ত্বেও আমাৰ টাৰ্গেট মিয়াসকল। ঠিক আছে, মিয়াসকলক যেতিয়া আমি উজনি অসমৰ পৰা পঠাইছো তেতিয়াহ'লে তেওঁলোকক এই কথাকেইটা কৈ পঠিওৱা উচিত যে অসমীয়া ভাষা যেতিয়া মাতৃভাষা লোকপিয়ল হ'ব অসমত অনাগত দিনত অসমীয়া ভাষাৰ পক্ষত আপোনালোকে চহী নকৰিব। যিদৰে বিহাৰী বেংগলীয়ে কয় বাংলা আমাৰ মাতৃভাষা, বিহাৰীয়ে যেনেকৈ কয় হিন্দী আমাৰ মাতৃভাষা, তেনেকৈ আপোনালোকৰ বেলেগ মাতৃভাষা ক'ব, অসমীয়া ভাষাৰ পক্ষত নাথাকিব। সেই কথাটো আমি কৈ পঠাব লাগে। আমি সেই কথাটো কৈ পঠাব লাগে যে যেতিয়া আপোনালোক উজনি অসমৰ পৰা আহিছে বড়োলেণ্ডত যেতিয়া আপোনালোক থাকে বড়োলেণ্ডত নিজকে অসমীয়া বুলি পৰিচয় নিদিব। আছাম ডিভাইড 50-50 যি বড়োৱে বিচাৰি আছে তেওঁলোকৰ পক্ষত যাওক, কিয় তেওঁলোকৰ মাৰপিট খাই পেলাই অসমীয়াৰ পক্ষত আছে, সেই কথাটো তেওঁলোকক আমি উজনি অসমৰ পৰা খেদোতে শিকাই পঠাব লাগে। এই কথাখিনি কিন্তু সঁচাই, এই কথাটো প্ৰত্যেকে অনুধাৱন কৰিব আৰু অনুধাৱন কৰি পেলাই প্ৰত্যেকে এই কথাটো যদি বিশ্লেষণ কৰে গম পাব যে উজনি অসমৰ কাৰণে মিয়াখিনি ভয়ংকৰ নে উজনি অসমৰ কাৰণে অনা অসমীয়া অৰ্থাৎ বেংগলী, বিহাৰী, মাৰোৱাৰী, বণিক গোষ্ঠীখিনি ভয়ংকৰ। সেই কথাটো কিন্তু আপোনালোকে ঘৰৰ পৰা মাত্ৰ গাঁৱৰ পৰা ওলাই আহি টাউনবিলাকত ওলাই আহিলে গম পাব। আমি কেতিয়াও কিন্তু আমি অসমখনক সুস্থিৰ পৰিৱেশ এটা সৃষ্টি কৰিব নোৱাৰিম, কিন্তু বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত কিন্তু সদায় বাধাৰ ৰেঙনি হৈ ৰ'ব, এই কথাটো কিন্তু স্পষ্ট। আৰু কোনোবাই ভাবিব পাৰে মই কথাখিনি কোৱাৰ ক্ষেত্ৰত কাৰোবাৰ মিয়াৰ পক্ষ লৈছো বা অনা মিয়াৰ সপক্ষে লৈছো, তেনেকুৱা কথা নহয়। সেইটো কথা চিধা চিধি উজনি অসম সম্পূৰ্ণ গ্ৰাস কৰি পেলাইছে অনা অসমীয়া অৰ্থাৎ বহিৰাগত বণিক গোষ্ঠীয়ে গ্ৰাস কৰি পেলাইছে, আমাৰ মাটি বাৰী কিনি পেলাইছে। এডোখৰ মাটি মই থাকিবৰ কাৰণে যিডোখৰ মাটি 5 লাখ টকা দিছিলো এজন মাৰোৱাৰী আহি পেলাই 20 লাখ টকাত আমাৰ অঞ্চলত আহি পেলাই কিনি লৈছে। কেনেকৈ পাৰিম আমি অসমীয়াই? তেওঁলোকৰ টকাৰ কেপাচিটি যি, কোনো কাৰণত আমাৰ অসমীয়াই তেওঁলোকৰ পক্ষত নোৱাৰো। আমি খেদিছো কাক? টিবল মিস্ত্ৰীক। আমি খেদিছো কাক? ইটাভূটাত কাম কৰা মিস্ত্ৰীটোক। আমি খেদিছো কাক? নিজৰ পৰিয়াল পোহপাল দিবৰ কাৰণে যেনে তেনে পৰিয়ালকেইটা চলিবৰ কাৰণে নামনি অসমৰ পৰা নিজৰ ঘৰ মাটি বাৰী এৰি পেলাই উজনি অসমত গৈ পেলাই কাৰোবাৰ ঘৰত লেবাৰ, কাৰোবাৰ ঘৰত মেটৰ, কাৰোবাৰ ঘৰত চাকৰৰ কাম কৰি থকা সেই লেবাৰ মাটি বাৰী কিনি পেলাই সম্পূৰ্ণ নগৰবিলাক লৈ লৈছে, দামী দামী নেশ্যনেল হাইৱে, ৰাষ্ট্ৰীয় ঘাই পথৰ কাৰণৰ সম্পত্তিবিলাক লৈ লৈছে। তেওঁলোকৰ ওপৰত আমাৰ চকু নাই। তেওঁলোকে ভুল কৰিলেও পিছদিনাখন কিবা এটা ডনেশ্যন দি পেলাই ৰাজহুৱাভাৱে ক্ষমা বিচাৰিলে তেওঁলোক আমাৰ জাতি ভাই হৈ যায়, তেওঁলোক আমাৰ হেৰি হৈ যায়। কিন্তু আজি যে সেই দুখীয়া নিচলাৰ কাৰণে তেওঁলোক আমাৰ চকুত পৰে, নহয় জানো? এই কথাখিনি কিন্তু আমি প্ৰত্যেকে বিশ্লেষণ কৰাৰ প্ৰয়োজন। অনাগত দিনত অসমখন শক্তিশালী ৰূপত ৰাখিবৰ কাৰণে, অসমখন ঐক্যবদ্ধ ৰূপত ৰাখিবৰ কাৰণে কিন্তু আমি কোনোবা জনগোষ্ঠীক যিসকলে নিজকে সদায় লাঞ্ছিত, বঞ্চিত, প্ৰবঞ্চিত হৈ পেলাই অসমীয়া বুলি পৰিচয় দি আছে তেওঁলোকক কিন্তু যদি আমি খেদাৰ চিন্তা কৰো, তেওঁলোকক যদি আমি সদায় যদি এনেকুৱা ধৰণৰ প্ৰবঞ্চনা কৰি থাকো, কিন্তু তেতিয়া কিন্তু মই ভাবো বৃহত্তৰ অসমীয়া জাতিৰ গঠন প্ৰক্ৰিয়াটো সম্পূৰ্ণ বহিৰাগত অনা অসমীয়া বণিক গোষ্ঠীয়ে লৈ পেলাব। কেলে লৈ পেলাব? বণিক গোষ্ঠী সদায় অৰ্থনৈতিকভাৱে শক্তিশালী, মনত ৰাখিব। কিন্তু অনাগত দিনত চাব অসমীয়া ভাষাটো অসমৰ পৰা হেৰাই যাব। তেওঁলোকক যদি আমি উচতাই থাকো, তেওঁলোকে বেলেগ ভাষাৰ পক্ষত গ'লে কিন্তু অসমখন অসমীয়া ভাষা অসমৰ মূল ভাষা হৈ নাথাকিব। কিন্তু তেওঁলোকক যদি আমি সদায় এনেকৈ উচতাই থাকো নহয়, বড়োলেণ্ড ল'বলৈ বেছি সময় নালাগে। আছাম ডিভাইড যে অসমৰ যে ৱালত লিখি আছে আছাম ডিভাইড 50-50 তৎকালীনভাৱে পাই যাব, আপুনি মই পাত্তাই হ'ব।
মাত্ৰ তেওঁলোকে আমি যদি তেওঁলোকৰ সদায় বিৰোধিতা কৰি থাকো নহয়, অসম নাগালেণ্ডৰ সীমান্তত যিসকলে AK-47 লগত শিলগুটি লৈ পেলাই প্ৰতিদ্বন্দ্বিতা কৰি আছে আৰু AK-47 উভতাই পেলাই নাগালেণ্ডলৈ পঠাই দিছে, কিন্তু যদি সেইসকলক সদায় যদি ওচৰাই থাকো নহয়, লাষ্টত তেওঁলোকে সেইবিলাক জেগা এৰি আহিব, লাষ্টত নগাই গোটেই অসমখন কিন্তু আগ্ৰাসন কৰি ল'ব। সেই কথাটো কিন্তু মনত ৰখা উচিত। হয়, এটা কথা নিশ্চিত যে অসমত বৰ্তমান দেখা গৈছে যে কিছুমান দল সংগঠনে ক্ৰিয়াৰ প্ৰতিক্ৰিয়া দিবলৈ গৈ পেলাই যে অসমখনৰ পৰিৱেশটো পুৰা অস্থিৰ কৰিব বিচাৰিছে, অসমৰ বাতাবৰণ যে বেয়া কৰিব বিচাৰিছে, কিন্তু সেই ক্ষেত্ৰত সকলো পক্ষই দুখ আছে, সেইটো সঁচা কথা। কিন্তু তাকে লৈ পেলাই আমি আমাৰ মাটি বাৰী যিসকলে ধৰ্ষণ কৰি লৈ ললে সেইসকলক আমি দেখা নাই, আৰু তাত কাম কৰা মিস্ত্ৰীকেইটাক যদি আমি খেদিবলৈ যাওঁ কিন্তু আমি কেতিয়াও কিন্তু সাফল্যমণ্ডিত নহম। সেই কথাটো মনত ৰাখিব। যদি বেয়া আছে আমি সকলো একত্ৰিত হৈ পেলাই বেয়াক খেদিব লাগিব, কিন্তু এজন দুজন বেয়াৰ কাৰণে এটা জনগোষ্ঠীক টাৰ্গেট কৰি ল'ম বা অসমৰ 1/3 জনসংখ্যাক খেদি পঠাম, সেইটো কিন্তু কেতিয়াও সাফল্যমণ্ডিত হ'ব নোৱাৰিব। সেই কথাটোৰ প্ৰতি প্ৰত্যেকে লক্ষ্য ৰখা উচিত।